আজি ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৩ ছেপ্টেম্বৰৰ দিনটো পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস হিচাপে আৰু অইল ইণ্ডিয়াৰ উদ্যোগত সৰুহজাই ষ্টেডিয়ামৰ পৰা সামূহিক দৌৰ আজি এই অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত বাহিৰ কৰা হয় ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছা অভিনেত্ৰী বৰষাৰাণী বিষয়ে উদ্বোধন কৰি সামূহিক দৌৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে কেইবাগৰাকীও ক্ৰীড়াবিদে ডিমৌটো অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে আয়োজন কৰা হয় সামূহিক দৌৰৰ অভিৰুচি ক্ৰীড়া দিৱসৰ পতাকা উত্তোলন কৰে বিধায়ক সুশান্ত বৰগোহাঁই বোকাখাততো মাষ্টাৰ্ছ এথলেটিক্স সন্থাৰ উদ্যোগত আয়োজন সমূহীয়া দৌৰৰ আৰু সেই কাৰ্যসূচীটো অসংখ্য লোকে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় আমি সৰুহজাৰ সেই কাৰ্যসূচীৰ পৰা কিছু পৰিৱেশ আপোনালোকক দেখুৱাব বিচাৰিছো সতীৰ্থ নাৰায়ণ শইকীয়াৰ জৰিয়তে চাওক যে আজি অভিৰুচি ক্ৰীড়া দিৱস আৰু আজি ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত সৰুহজাইৰ যি ক্ৰীড়া প্ৰকল্প সেই ক্ৰীড়া প্ৰকল্পত ইতিমধ্যে সামূহিক দৌৰ ইতিমধ্যে অনুষ্ঠান সেই অনুষ্ঠানৰ শুভাৰম্ভ হৈছে আৰু প্ৰায় কেইবা শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰিছে ইতিমধ্যে যিগৰাকী আচলতে মূল ব্যক্তি এই দিনটোৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আজি জন্মদিন আৰু এই ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সমগ্ৰ অসমতে অভিৰুচি দিৱস হিচাপে পালন কৰা হয় আৰু আজি অভিৰুচি দিৱসৰ এই যি মূল অনুষ্ঠান এই অনুষ্ঠানত ইতিমধ্যে যিগৰাকী মুখ্য ব্যক্তি অৰ্জুন ভোগেশ্বৰ বৰুৱা আজি নিজে আহি উপস্থিত হৈছেহি আৰু এই যি সামূহিক দৌৰ এই সামূহিক দৌৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে লগতে উপস্থিত আছে অভিনেত্ৰী বৰষাৰাণী বিষয়া ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুছাৰ প্ৰমুখ্যে যিসকল আচলতে ক্ৰীড়া সংগঠক বা ক্ৰীড়াবিদ তেখেতলোকো আহি উপস্থিত হৈছেহি আৰু এই মুহূৰ্তত সৰুহজাইৰ যি ষ্টেডিয়াম এই সৰুহজাই ষ্টেডিয়ামৰ পৰা এই যি সামূহিক দৌৰ এই সামূহিক দৌৰ ইতিমধ্যে কাৰ্যসূচী সেই কাৰ্যসূচী আৰম্ভ হৈছে আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ প্ৰায় অসমৰ শতাধিক আজি স্থানত এই যি অভিৰুচি দিৱস এই অভিৰুচি দিৱস পালন কৰা হৈছে লগতে অসম চৰকাৰেও কেইবাটাও স্থানত বিশেষকৈ গুৱাহাটীৰ কেইবাটাও স্থানত ইতিমধ্যে তেখেতলোকে অভিৰুচি দিৱসৰ কাৰ্যসূচী সেই কাৰ্যসূচী আজি পালন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে যিটো আচলতে সৰুহজাই যিটো ক্ৰীড়া প্ৰকল্প সেই ক্ৰীড়া প্ৰকল্পটো আজিৰে পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত ইতিমধ্যে উৎসৰ্গা কৰিব অসম চৰকাৰে আৰু বিয়লি বেলাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে আহি সেই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰিব লগতে কলাক্ষেত্ৰতো আজি কেইবাটাও ইতিমধ্যে প্ৰগ্ৰেম আছে সেই প্ৰগ্ৰেমতো আচলতে অনুষ্ঠান আছে সেই অনুষ্ঠানতো মুখ্যমন্ত্ৰীগৰাকীয়ে ভাগ ল'ব অসম অলিম্পিক সন্থাই আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি অনুষ্ঠান তেখেতলোকে পাতিছে লগতে তেখেতলোকে এটা বঁটাও আজি অসম অলিম্পিক সন্থাৰ পৰা দিব আমি সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ প্ৰতিনিধিতামৰ দৰ্শকসকলক আৰু এই অভিৰুচি ক্ৰীড়া দিৱসৰ এই যি কাৰ্যসূচী এই কাৰ্যসূচীত প্ৰায় 50খনৰো অধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত অংশগ্ৰহণ কৰিছে আৰু যিগৰাকী আচলতে মূল ব্যক্তি মই পুনৰবাৰ কৈছোঁ অৰ্জুন ভোগেশ্বৰ বৰুৱা তেওঁ আজি নিজে আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে আমি তেখেতৰ পৰাও কিছু মন্তব্য ল'বলৈ যত্ন কৰিম আজি বিশেষকৈ তেখেতৰ যিহেতু জন্মদিন আৰু এই জন্মদিনটোৱে আচলতে অভিৰুচি দিৱস হিচাপে পালন কৰা হয় আমি তেখেতৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ আজি আপোনাৰ জন্মদিনটোতে অসম চৰকাৰে এটা বৃহৎ অনুষ্ঠান অভিৰুচি দিৱসৰ এই কাৰ্যসূচীটো লৈছে আজি আপুনি অসুস্থ দেহাৰে আহি অংশগ্ৰহণ কৰিছে আজিৰ দিনটোত কি ক'ব অসুখীয়া হ'লেও ইয়াতে নোহোৱাকৈ থাকিব নোৱাৰোঁ কাৰণ এইসকলে আগৰ পৰাই এইটো কাম কৰি আহিছে গতিকে এইটো ব্ৰেক কৰিব নোৱাৰোঁ অসুস্থ দেহাৰে আজি আহি এই যি আচলতে অভিৰুচি দিৱসৰ যি পুৱাৰ যি কাৰ্যসূচী এই পুৱাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আজি অসম চৰকাৰে এই যিটো ক্ৰীড়া প্ৰকল্প সেই ক্ৰীড়া প্ৰকল্পটো আজি আপোনাৰ নামত উৎসৰ্গা কৰিব সেইটোত আৰু মই বেয়া পাবলগীয়া কোনো কথা নাই ভালেই পাইছোঁ মোৰ নামত কিবা এটা দিছে চৰকাৰে কিছুমানে কয় এইটো বহুত দিনৰ আগতে হ'ব লাগিছিলে মোক শুনোৱাই ইয়াতে ভিতৰৰ পৰা কয় নে বাহিৰৰ পৰা কয় মই নাজানো কিন্তু মোক শুনোৱাই এইটো কামটো বহুত দিনৰ আগতে হ'ব লাগিছিলে নামাকৰণটো সেইটো নহয় মই ভাই এজন স্পৰ্টছমেন হিচাপে মই কাকো দুখিবলগীয়া একো নাই মই নুদুখো কেতিয়াও
স্পৰ্টছৰ লাইনতে মই লৈ যাম মই সেইটোহে জানো কাকো দেখুৱা মনতো কেনেকুৱা লাগিব আৰু ভালেই লাগিছে মইতো ক'লোৱে আজি অসম চৰকাৰৰ কেইবাটাও অনুষ্ঠানত আপুনি অংশগ্ৰহণো কৰিব জানো কি বাৰু সেইকেইটা অসম চৰকাৰৰ অনুষ্ঠান আছে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে আহি এই অনুষ্ঠানটো উদ্বোধন কৰিব হে মুখ্যমন্ত্ৰী নিজে আহিব এই অনুষ্ঠানটো সেইটোতো আছেই তেখেতৰ সেইটো দায়িত্ব তেখেতক দিছে ভাল লাগিছে আমাৰ মানে আমি চব একগোট হ'লেহে কিবা এটা হয় গম পাইছেনে এতিয়া মিনিষ্টাৰ সেইকাৰণে মই প্ৰশাসনৰ মানুহকো কওঁ বা মিনিষ্টাৰ হেৰি কৰোঁ আমি জইন হ'লেহে কিবা এটা হ'ব নহ'ল নহয় এয়া আছিলে অৰ্জুন ভোগেশ্বৰ বৰুৱা আৰু তেখেতৰ আজি জন্মদিন আৰু এই জন্মদিনটো ইতিমধ্যে অসমত OBC দিৱস হিচাপে 42টা বছৰে OBC দিৱস হিচাপে পালন কৰি আহিছে আৰু অসম চৰকাৰৰ আজি কেইবাটাও অনুষ্ঠান আছে বিশেষকৈ এই যিটো সৰুসজাই যিটো ষ্টেডিয়াম সেই ষ্টেডিয়ামটো আজি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প নামেৰে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব আৰু সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে আজি আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে মন্ত্ৰী নন্দিতা গাৰ্লুচা আহি উদ্বোধন কৰিছে লগতে বৰ্ষাৰণী বিষয়া আছে কেইবাগৰাকীও ক্ৰীড়াবিদ আৰু ক্ৰীড়া সংগঠক ইতিমধ্যে আহিছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ প্ৰায় 50খনৰো অধিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে লগতে অসমৰ বিভিন্ন স্থানত 100ৰো অধিক স্থানত আজি এই যি অভিৰুচি ক্ৰীড়া দিৱস এই ক্ৰীড়া দিৱস ইতিমধ্যে পালন কৰা হৈছে মই সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ লগতে উদ্যোক্তাসকলৰ আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম তেখেতসকলৰ কিছু মন্তব্য ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত নাৰায়ণ শইকীয়া